বেলি লোৱালৈ পাকিস্তান আধা পাকিস্তান ধ্বংসস্তূপত পৰিণত হৈছে কাৰণ উৰে নিশা অব্যাহত আছে আক্ৰমণ ভাৰতৰ তিনিওখেনা নৌসেনা স্থলসেনা বায়ুসেনা তিনিওখেনাই আক্ৰমণ অব্যাহত ৰাখিলে কেইবাটাও মিসাইল এটেক ড্ৰোন এটেক কৰা হল পাকিস্তানৰ কেইবাখনো ডাঙৰ চহৰৰ ওপৰত বৃহৎ চহৰৰ ওপৰত পাকিস্তানৰ এই আক্ৰমণ কৰা হল ভাৰতে আক্ৰমণ কৰিলে কাৰণ ভাৰতে হকিয়নি দিছিল পাকিস্তানক যদিহে পুনৰ এবাৰ পাকিস্তানে ভুল কৰে প্ৰথমে ভাৰতে নকৰে আক্ৰমণ যদিহে পাকিস্তানে আক্ৰমণ কৰে তেতিয়াহলে তাৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব আৰু কালি সেই একেই দেখিবলৈ পোৱা গ'ল গতি কাৰণ পাকিস্তানৰ চৰিত্ৰ কেতিয়াও খলনি নহয় পাকিস্তানক যিমানে শিক্ষা দিয়া নহওক কিয় পাকিস্তানৰ যি পূৰ্বৰ চৰিত্ৰ সেই চৰিত্ৰ কেতিয়াও খলনি নহয় জম্মুত যেতিয়া প্ৰায় 70 অধিক ড্ৰোনৰ জৰিয়তে আক্ৰমণ কৰাৰ আঘাত হানাৰ চেষ্টা কৰিছিল পাকিস্তানে সেই তেতিয়া আকাশ মাৰ্গতে ভাৰতীয় এয়াৰ ডিফেন্স সিস্টেমে ধ্বংস কৰি পেলাইছিল পাকিস্তানৰ সেই চেষ্টা বিফল কৰিছিল আৰু তাৰ পিছত ভাৰতে আক্ৰমণ কৰিলে উৰে নিশা আক্ৰমণ অব্যাহত ৰাখিলে ভাৰতীয় সেনাই পাকিস্তানৰ ওপৰত পুৱাৰ ভাগলৈ পাকিস্তানৰ কেইবাখনো চহৰ এতিয়া ধ্বংসস্তূপত পৰিণত হোৱাৰ তথ্য লাভ কৰা গৈছে ডাঙৰ খবৰে মুহূৰ্তত আমি জনাইছো বিগ ৱাৰ আপডেট শেষ হৈ গ'ল আধা পাকিস্তান পুৱাৰ ভাগলৈ আধা পাকিস্তানৰ এতিয়া কেৱল ধ্বংসস্তূপ দেখিবলৈ পোৱা গৈছে হাহাকাৰময় পৰিস্থিতি জলস্থল বায়ু সকলো দিশৰ পৰাই আক্ৰমণ পাকিস্তানক সকলো দিশৰ পৰাই তিনি সেনাই আক্ৰমণ অব্যাহত ৰাখিলে উৰে নিশা পাকিস্তানৰ ওপৰত ভাৰতীয় সেনাই পাকিস্তানক দিছে উচিত প্ৰত্যুত্তৰ আৰু ভাৰতীয় সেনাই এইবাৰ বৰে বহি নাথাকে ভাৰতীয় সেনাৰ যি ধৈৰ্য সেই ধৈৰ্য পৰীক্ষা এতিয়া শেষ হৈছে পলাবলৈ বাধ্য হৈছে পাকিস্তানী সেনাৰ শীৰ্ষ বিষয়া পলাইছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে এতিয়া পলায়ন কৰি আত্মগোপন কৰিছে বাংকাৰত আত্মগোপন কৰিবলৈ বাধ্য হৈছে পাক প্ৰধানমন্ত্ৰী এনে অৱস্থাৰ সৃষ্টি হৈছে পাকিস্তানত কিন্তু তাৰ পিছতো পাকিস্তানে মৰহাস কৰি ভাৰতৰ ওপৰত আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল যাৰ বাবে আজি পাকিস্তানৰ এই দশা হৈছে জম্মুত পাকিস্তানৰ ড্ৰোন এটেক ব্যৰ্থ কৰিছে ভাৰতীয় সেনাই প্ৰায় 70 অধিক ড্ৰোন এটেক পাকিস্তানৰ ড্ৰোন ধ্বংস কৰি দিছে পাক সেনা প্ৰধান আসিফ মুনিৰক অপহৰণ কৰাৰ তথ্য খবৰ এই মুহূৰ্তত পোহৰলৈ আহিছে নিশাই অপহৰণ কৰাৰ কথা পোহৰলৈ আহিছে পাকিস্তানৰ সকলো চহৰৰ ডিফেন্স সিস্টেম ধ্বংস কৰি দিয়া হৈছে পাকিস্তানৰ যিমান ডিফেন্স সিস্টেম আছিল সকলো ভাৰতীয় সেনাই ধ্বংস কৰিছে ভাৰতে ধ্বংস কৰিছে সকলো ডিফেন্স সিস্টেম আমি জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ আমি আপডেট আপোনালোকক জনাই আছো এটাৰ পিছত আন এটা যিটো প্ৰতিটো যি লেটেষ্ট আপডেট এই যুদ্ধক লৈ সকলো তথ্য আমি জনাই আছো বেলুচিস্তান আৰ্মিয়ে হত্যা কৰিছে বহু পাকিস্তানী সেনা এফালে যদি ভাৰতীয় সেনাই আক্ৰমণ অব্যাহত ৰাখিছে আনফালে বেলুচিস্তান আৰ্মিয়ে পাকিস্তানৰ ওপৰত চলাই গৈছে নৰসংহাৰ পাকিস্তানৰ সেনাক লক্ষ্য কৰি বেলুচ লিবাৰেশ্যন আৰ্মিয়ে কৰি গৈছে এটাৰ পিছত আন এটা আক্ৰমণ আইইডি বিস্ফোৰণ ঘটাই বেলুচ লিবাৰেশ্যন আৰ্মিয়ে কৰিছে আক্ৰমণ আৰু সেয়া সমগ্ৰ বিশ্বই দেখিছে কেনেদৰে আইইডি বিস্ফোৰণ ঘটাই বেলুচ লিবাৰেশ্যন আৰ্মিয়ে পাকিস্তানৰ সেনাক হত্যা কৰিছে আৰু ইয়াৰ পিছতে ভাৰতীয় সেনাৰ এই যি প্ৰত্যুত্তৰত এতিয়া হাহাকাৰ লাগিছে পাকিস্তানক আধা পাকিস্তান এতিয়া নিশেষ হোৱাৰ দিকে পাকিস্তান যে বিশ্বৰ মানচিত্ৰৰ পৰাই নোহোৱা হ'বলৈ গৈ আছে সেয়া যেন এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে কাৰণ পাকিস্তানৰ যি চৰিত্ৰ পাকিস্তানক বাৰে বাৰে সকীয়াই দিয়া হৈছিল পাকিস্তানে প্ৰথমে ভাৰতক জোকাই লৈছিল ভাৰতে পাকিস্তানক জোকাই লোৱা নাছিল ভাৰতে কৈছিল যদিহে এইদৰে পাকিস্তানে আঘাত হানিবলৈ চেষ্টা কৰি থাকে ভাৰতৰ নিৰীহ লোকক যদি লক্ষ্য কৰি পাকিস্তানে আক্ৰমণ অব্যাহত ৰাখে তেতিয়াহ'লে পাকিস্তানৰ ৰেহাই নাই ভাৰত মনে মনে বহি নাথাকে পাকিস্তানে দিব যোগ্য প্ৰত্যুত্তৰ আৰু পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে পেহেলগামত সেই ঘটনা সংঘটিত কৰাৰ পিছতেই ভাৰতে কৈছিল প্ৰত্যুত্তৰ দিয়া হ'ব আৰু তাৰ পিছতে 6 মে মাজনিশা যি ভয়ংকৰ আক্ৰমণ কৰা হ'ল অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে অপাৰেশ্যন সিন্দুৰৰ পিছতে হাহাকাৰ লাগে পাকিস্তানত আৰু পাকিস্তানে সেই শিক্ষা কিন্তু এতিয়াও লোৱা নাই পাকিস্তানে কোনোদিনে শিক্ষা ল'বলৈ নিশিকিলে কোনোদিনে বেলেগ ৰাষ্ট্ৰৰ পৰা যি ধৰণৰ ৰাষ্ট্ৰত্ব হ'ব লাগে বা যি ধৰণৰ নিজৰ দেশৰ জনতাৰ বাবে যি কাম কৰিব লাগে পাকিস্তানে কেতিয়াও কৰা নাই পাকিস্তানে কেৱল সন্ত্ৰাসবাদীক পোহপাল দিব জানিছে পাকিস্তানৰ সাধাৰণ নাগৰিক প্ৰয়োজন নহয় পাকিস্তানৰ বাবে সাধাৰণ নাগৰিক প্ৰথম নহয় কিন্তু ভাৰতৰ বাবে প্ৰথম হৈছে প্ৰথমতে আহে সাধাৰণ নাগৰিকৰ সুৰক্ষা পাকিস্তানক বাৰে বাৰে সকীয়াই দিছে ভাৰতে যদিহে ভাৰতৰ সাধাৰণ নাগৰিকক লক্ষ্য কৰি লয় পাকিস্তানে তেতিয়াহ'লে কিন্তু পাকিস্তানৰ খেৰ নাই পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিব আৰু তাৰ পিছতো সেই সকীয়নি মানি নলয় পাকিস্তানে যি ভুল কৰিলে জম্মুত ড্ৰোন এটেক কৰাৰ চেষ্টা চলাইছিল মিছাইল এটেক কৰাৰ চেষ্টা চলাইছিল পাঞ্জাৱৰ অমিত খৰত উদ্ধাৰ কৰা হৈছে পাকিস্তানৰ মিছাইলৰ টুকুৰা ঠিক তেনেদৰে
প্ৰায় নিশাৰ ভাগলৈ প্ৰায় 7 মান বজাত যি ধৰণে জম্মুত দেখিবলৈ পোৱা গৈছিল পাকিস্তানী ড্ৰোন তাৰ পিছতে হস্তম যেটো ভাৰতীয় সেনা হস্তম হৈয়ে আছে এলাৰ্ট হৈয়ে আছে ভাৰতীয় সেনা আৰু জম্মুত সেই পাকিস্তানৰ ড্ৰোন শেষ কৰাৰ পিছতে ভাৰতীয় সেনাই একশন আৰম্ভ কৰিছিল ভাৰতীয় সেনাই আৰম্ভ কৰিছিল এটেক বেক টু বেক এটেক আৰম্ভ কৰিছিল কেইবাটাও মিছাইল এটেক কৰা হৈছে পাকিস্তানৰ চহৰক লক্ষ্য কৰি কেইবাখনো বৃহৎ চহৰ যিদৰে ইছলামাবাদ মুজাফৰবাদ লাহোৰ কেইবাখনো চহৰত ভয়ংকৰ আক্ৰমণ কৰা হয় যাৰ ফলত পাকিস্তানৰ জনতাই পাকিস্তানৰ সেই যি স্থানত মিছাইল কৰিছে যি স্থানত ভাৰতীয় সেনাই আক্ৰমণ কৰিছে সেই স্থানৰ পৰা পলায়ন কৰিবলগীয়া হৈছে নিজৰ জীৱন ৰক্ষা কৰি পলাবলগীয়া হৈছে পাকিস্তানত এই ধৰণৰ অৱস্থা হৈছে তৎসত্ত্বেও নিষ্ঠুৰ পাকিস্তান কেতিয়াও সলনি নহয় পাকিস্তানে বাৰে বাৰে ভুল কৰি আছে আমি শেহতীয়া আপডেট আপোনালোকক জনাইছো ভাৰত পাকিস্তানৰ যুদ্ধৰ হস্তক্ষেপ নকৰে আমেৰিকাই ভাৰত পাকিস্তানৰ যুদ্ধত হস্তক্ষেপ নকৰে আমেৰিকাই এই কথা এতিয়া স্পষ্ট কৰিছে ভাৰতক আক্ৰমণ বন্ধ কৰক বুলি নকয় আমেৰিকাই ভাৰতক আক্ৰমণ বন্ধ কৰক বুলি নকয় ভাৰতে আক্ৰমণ কৰি থাকক কিন্তু ভাৰতক আক্ৰমণ নকৰিব বুলি নকয় আমেৰিকাই আমেৰিকাৰ উপৰাষ্ট্ৰপতিৰ এই মন্তব্য আমেৰিকা ভাৰতীয় পক্ষত আছে আমেৰিকাই বাৰে বাৰে এই কথা স্পষ্ট কৰি আহিছে পেহেলগাম ঘটনাৰ পিছতে আমেৰিকাই কৈছে যোগ্য প্ৰত্যুত্তৰ দিয়ক পাকিস্তানক ভাৰত পাকিস্তানৰ যুদ্ধৰ হস্তক্ষেপ নকৰে আমেৰিকাই ভাৰত পাকিস্তানৰ যুদ্ধত হস্তক্ষেপ নকৰে আমেৰিকাই কিন্তু আমেৰিকাই নকয় ভাৰতক যে ভাৰতে পাকিস্তানৰ ওপৰত বন্ধ কৰক এই আক্ৰমণ অব্যাহত ৰাখিলেও একো নকয় আক্ৰমণ বন্ধ কৰিবলৈ নকয় আমেৰিকাই আমি সম্ভৱ হয় যদি নেক্সট গ্ৰাফিক্স প্লেট দিবলৈ চেষ্টা কৰিম নেক্সট আপডেট আপোনালোকক দিয়াৰ চেষ্টা কৰিম আমি ডাঙৰ খবৰ আপোনালোকক এই মুহূৰ্তত জনাই আছো বাংকাৰত আত্মগোপন কৰিবলগীয়া হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শৰীফে বৰ্তমান পাকিস্তানৰ বাংকাৰত আত্মগোপন কৰিবলগীয়া হৈছে আৰু পাকিস্তানৰ সেনা প্ৰধানক অপহৰণ কৰাৰ কথা এই মুহূৰ্তত পোহৰলৈ আহিছে আৰু উল্লেখ কৰিব লাগিব কেইবাখনো এই পাকিস্তানৰ চহৰত বৰ্তমান হাই এলাৰ্ট সৃষ্টি পৰিৱেশ ঠিক তেনেদৰে ভাৰততো কিন্তু বৰ্তমান এলাৰ্ট কৰি ৰখা হৈছে সকলোকে আজি শান্তিপুৰত দিনৰ 2 বজাত DRDOৰ বৈঠক অনুষ্ঠিত হ'ব আৰু মিছাইল সুৰক্ষিত ৰখাক লৈ হ'ব বৈঠকত আলোচনা মিছাইল সুৰক্ষিত ৰখাক লৈ বৈঠকত আলোচনা হ'ব আমি আপোনালোকক এটা আপডেট দি আছো প্ৰতিটো তথ্য প্ৰতিটো খবৰ আপোনালোকক দি আছো আজি চন্দ্ৰপুৰত দিনৰ 2 বজাত DRDOৰ জৰুৰী বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকতে অস্ত্ৰ শস্ত্ৰৰ যি সুৰক্ষা বা সুৰক্ষিত ৰখাক মিছাইল সুৰক্ষিত ৰখাক লৈ জৰুৰী এই বৈঠক আলোচনা কৰা হ'ব আৰু বৈঠকত কেইবাটাও সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে আমি শেহতীয়া আপডেট আপোনালোকক জনাই আছো 8 মে নিশা যি ধৰে পাকিস্তানে পুনৰ এবাৰ জম্মুত এটেক কৰাৰ চেষ্টা কৰিলে ইয়াৰ পিছতে হাহাকাৰ লাগিছে পাকিস্তানৰ কাৰণ ভাৰতীয় সেনাৰ এতিয়া বহি নাথাকে ভাৰতীয় সেনাৰ যি ধৈৰ্যৰ ফল বা যি ধৈৰ্যৰ শক্তি সেই ধৈৰ্যৰ শক্তি বৰ্তমান হেৰাই গৈছে ভাৰতীয় সেনাই আৰু সহ্য নকৰে আৰু পাকিস্তানৰ সেনা প্ৰধানৰ দায়িত্বৰ পৰা আসিফ মুনিৰক বৰ্তমান অপহৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু মুনিৰৰ সলনি শামছাদ মিৰ্জা হ'ব পাৰে পাকিস্তানৰ নতুন সেনা প্ৰধান আমি জনাই আছো ডাঙৰ খবৰ আপোনালোকক প্ৰতিটো আপডেট জনাই আছো ভাৰতে এটেক কৰা চহৰ কেইখন হৈছে লাহোৰ কৰাচী ইছলামাবাদ সিয়ালকোট আৰু পেশাৱাৰ এই গোটেই কেইখন পাকিস্তানৰ ডাঙৰ বৃহৎ চহৰত নেক্সট ফুল প্লেট আপোনালোকক জনাইছো প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ আজি জৰুৰী বৈঠক আজি পুনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ জৰুৰী বৈঠক আৰু এই বৈঠকত পাকিস্তানক কিদৰে যোগ্য আৰু প্ৰত্যুত্তৰ দিব পাৰি তাৰ লৈ হ'ব আলোচনা CBS তিনিখনৰ মুৰব্বীৰ সৈতে হ'ব বৈঠক নৌসেনা বায়ুসেনা স্থলসেনাৰ সৈতে আজি বৈঠকত পুনৰ মিলিত হ'ব ৰাজনাথ সিং শেহতীয়া পৰিস্থিতি সন্দৰ্ভত বৈঠকত হ'ব আলোচনা শেহতীয়া পৰিস্থিতিক লৈ বৈঠকত আজি আলোচনা হ'ব পুনৰ আমি জনাই আছো এটাৰ পিছত আন এটা তথ্য এটাৰ পিছত আন এটা শেহতীয়া খবৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ জৰুৰী বৈঠক ভাৰতে উৰে নিশা পাকিস্তানৰ ওপৰত অব্যাহত ৰাখিলে এই আক্ৰমণ লাহোৰ কৰাচী ইছলামাবাদ সিয়ালকোট পেশাৱাৰ এইকেইখন চহৰ এতিয়া প্ৰায় কেইটা প্ৰান্ততে ধ্বংসস্তূপ দেখিবলৈ পোৱা গৈছে ধ্বংস হৈ পৰিছে পাকিস্তানে ফালৰ পৰা দিশে খোৱাৰ দিশে জনাই আছো এটা ডাঙৰ খবৰ আৰু ভাৰতীয় সেনাক এতিয়া চেলিউট দিছে সকলোৱে ভাৰতীয় সেনাই যিদৰে জম্মুত পাকিস্তানৰ সেই যি ড্ৰোন সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ সক্ষম হৈছে পাকিস্তানৰ F-16 লড়াকু বিমান যি ফাইটাৰ বিমান সেই ফাইটাৰ বিমান বৰ্তমান পাকিস্তানৰ এই F-16
ফাইটাৰ বিমানখন ভাৰতে ধ্বংস কৰিছে S-400 ভাৰতৰ যি মিসাইল সেই মিসাইলে পাকিস্তানৰ মিসাইল আৰু ড্ৰোন ধ্বংস কৰি দিছে আকাশ মাৰ্গতে শেষ কৰি দিছে পাকিস্তানৰ তৰফৰ পৰা নিখা ড্ৰোন মিসাইল এটেক হোৱাৰ পিছৰে পৰা দুইখন দেশৰ মাজত আৰম্ভ হৈ গৈছে যুদ্ধ আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে আক্ৰমণ প্ৰত্যাক্ৰমণ দেখিবলৈ পোৱা গৈছে ভাৰত পাকিস্তানৰ মাজত ভাৰতে বাৰে বাৰে হকিয়াই দিয়াৰ পিছতো পাকিস্তানে নিজৰ চৰিত্ৰৰ পৰা কেতিয়াও পিছ নুহুকে পিছ কেতিয়াও হুকি নাযায় পাকিস্তানৰ যি চৰিত্ৰ সেই চৰিত্ৰ পুনৰবাৰ বিশ্বই দেখিছে পাকিস্তানৰ F-16 ফাইটাৰ বিমান ভাৰতে ধ্বংস কৰি দিছে কেইবাখনো বিমান ভাৰতে ধ্বংস কৰি দিছে ভাৰতে পাকিস্তানৰ এয়াৰ ডিফেন্স সিস্টেম সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছে আৰু এইদৰে অব্যাহত ৰাখিছে ভাৰতে যোগ্য প্ৰত্যুত্তৰ আৰু পাকিস্তান এতিয়া আছে বিশ্বৰ মানচিত্ৰৰ পৰা নোহোৱা হ'বলৈ গৈ আছে কি এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে কাৰণ পাকিস্তানে পুনৰ এবাৰ একেই ভুল কৰিলে পাকিস্তানে পুনৰ এবাৰ ভাৰতৰ সাধাৰণ নাগৰিকক লক্ষ্য কৰি আক্ৰমণ কৰাৰ চেষ্টা কৰিলে ভাৰতে যেতিয়া অপাৰেশ্যন সিন্দুৰ কৰিছে 6 মেৰ নিখা মাছ নিখা যেতিয়া অপাৰেশ্যন সিন্দুৰ কৰিছিলে সেই অপাৰেশ্যন সিন্দুৰত এজনো এগৰাকী মহিলা বা শিশু নিহত হোৱা নাই সাধাৰণ নাগৰিকৰ একো হতাহতি হোৱা নাই কেৱল সন্ত্ৰাসবাদীহে লক্ষ্য হৈছে ভাৰতৰ কিন্তু পাকিস্তানে ভাৰতৰ সাধাৰণ নাগৰিকক লক্ষ্য কৰি আহিছে পাকিস্তানে বাৰে বাৰে সাধাৰণ নাগৰিকক হত্যা কৰাৰ চেষ্টা চলাই আহিছে এইবাৰ যাৰ বাবে ভাৰতে যোগ্য প্ৰত্যুত্তৰ দিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে এইবাৰ আৰু কোনো পক্ষেই বুজাবুজি নহয় এইবাৰ ভাৰতে মুঠতে পাকিস্তানক দিব যোগ্য প্ৰত্যুত্তৰ পাকিস্তানক সকলোৱে কৈছে শেষ কৰি দিব লাগে পাকিস্তান এনেকৈ থাকিব পাকিস্তান কেতিয়াও সলনি নহয় এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে এতিয়া পাকিস্তানত বৰ্তমান অৰ্থনৈতিক সংকট আৰু আজি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীতিৰ জৰুৰী বৈঠক পাকিস্তানৰ সকলো দিশৰ পৰা এতিয়া পৰিস্থিতি বেয়া সকলো দিশৰ পৰা পাকিস্তান এতিয়া বিপদত পৰা দেখিবলৈ পোৱা গৈছে IMFৰ পৰা পাকিস্তানে 11,000 কোটি টকা নাপাব আমি জনাইছো এই মুহূৰ্তত শেহতীয়া তথ্য এই সাহায্য দিয়াৰ বিৰোধিতা কৰিব ভাৰতে এই সাহায্য দিয়াৰ বিৰোধিতা কৰিব ভাৰতে সকলো দিশৰ পৰা এতিয়া কিদৰে পাকিস্তানক উত্তৰ দিব পাৰি তাৰ বাবে কূটনৈতিক হওক আক্ৰমণ হওক যি ধৰণৰ ভাৰতে আঘাত হানিব পাৰে সকলো দিশৰ পৰা আঘাত হানিছে পাকিস্তানক আজি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীতিৰ বৈঠক জৰুৰী বৈঠক আজি অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীতিৰ আৰু ভাৰতে বাধা দিব IMFৰ পৰা পাকিস্তানে পাবলগীয়া সেই 11,000 কোটি টকা 11,000 কোটি টকা নাপাব পাকিস্তানকে 11,000 কোটি টকা দিয়াত বাধা দিব ভাৰতে ইতিমধ্যে জল বোমা দিছে পাকিস্তানক ভাৰতে জল ষ্ট্ৰাইক কৰিছে কাৰণ ভাৰতে বন্ধ কৰি দিছে কিন্তু লগতে জেলাম আৰু চেনাব নদীৰ পানী পাকিস্তান কিছুদিনৰ পিছতেই মৰুভূমি পৰিণত হ'বলৈ গৈ আছে পাকিস্তান সকলো দিশৰ পৰা এতিয়া ডুবিবলৈ আৰম্ভ হৈছে দেউলীয়া হ'বলৈ আৰম্ভ কৰিছে তাৰ পিছতো পাকিস্তানে সন্ত্ৰাসবাদীক পোহপাল দিবলৈ এৰা নাই পাকিস্তানৰ সৰ্বপ্ৰথম পাকিস্তানৰ বাবে প্ৰথমতেই হৈছে তেওঁলোকৰ বাবে সন্ত্ৰাসবাদী যি সন্ত্ৰাসবাদীয়ে বাৰে বাৰে পাকিস্তানক অশান্ত কৰি আহিছে যি সন্ত্ৰাসবাদীয়ে বেলেগ ৰাষ্ট্ৰক বা ভাৰতক যিদৰে অশান্ত কৰি আহিছে তাৰ বাবে পাকিস্তানে বাৰে বাৰে এই ধৰণৰ আক্ৰমণৰ সন্মুখীন হৈ আহিছে তাৰ পিছতো পাকিস্তানে সন্ত্ৰাসবাদীক লালন পাচন দি আহিছে সন্ত্ৰাসবাদীৰ বৃত্তত পাকিস্তানী সেনাই চকুলো টুকুৰা দেখিবলৈ পোৱা গৈছিল চকু পানী উলিওৱা দেখিবলৈ পোৱা গৈছিল বাৰে বাৰে এই ধৰণে ভাৰতীয় সেনাই কৰি আহিছে পাকিস্তানী সেনাই এইদৰে বা পাকিস্তানে কৰি আহিছে সন্ত্ৰাসবাদীক সমৰ্থন যাৰ বাবে এই ধৰণৰ ঘটনা সংঘটিত হৈছে আমি নেক্সট গ্ৰাফিক্স প্লেট আপোনালোকক দেখুৱাইছোঁ পাকিস্তানৰ অন্যতম গুৰুত্বপূৰ্ণ বন্দৰ কৰাচী পাকিস্তানৰ অন্যতম গুৰুত্বপূৰ্ণ বন্দৰ হৈছে কৰাচী INS বিক্ৰান্তৰ জৰিয়তে ভাৰতত ধ্বংস কৰিছে কৰাচী বন্দৰ বৰ্তমান বন্ধ কৰি দিয়া হৈছে বুলি ধ্বংস কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে ভাৰতৰ তৰফৰ পৰা লাহোৰৰ 4 চহৰত ধাৰাবাহিক আক্ৰমণ নিশা ভাৰতীয় সেনাই দেখুৱাই দিছে পাকিস্তানক জ্বলা কলা পাকিস্তানত আৰম্ভ আভ্যন্তৰীণ সংঘাত সকলোৱে জানে গৃহযুদ্ধ হৈ আছে বেলুচি ভাৰ্চন আৰ্মিয়ে প্ৰত্যেক দিনাই পাকিস্তানৰ আৰ্মিৰ ওপৰত কৰি আছে এটেক বিদ্ৰোহী সংগঠন BLA দখল কৰিছে বহু চহৰ
এফালে যদি পাকিস্তানক ভাৰতে আক্ৰমণ কৰিছে আনফালে পাকিস্তানৰ এখনৰ পিছত আন এখন চহৰ দখল কৰিছে বেলুচিস্তানৰ আৰ্মিয়ে কৰাচী বন্দৰত ভাৰতৰ ড্ৰোন আক্ৰমণ কৰা হৈছে কৰাচী বন্দৰত ভাৰতে কৰিছে ড্ৰোন আক্ৰমণ যাৰ ফলত তছনছ হৈ পৰিছে কৰাচী বন্দৰ ডাঙৰ খবৰ আমি এটাৰ পিছত আন এটা সকলো তথ্য আপোনালোকক দি আছো এই মুহূৰ্তত নেশ্যনেল নিউজ প্ৰতিগৰাকী দৰ্শকক আমি উৰে নিশা এই যি ভাৰত পাকিস্তানৰ যুদ্ধ এই ভাৰত পাকিস্তানৰ যুদ্ধ সকলো তথ্য কি ধৰণে ভাৰতে প্ৰত্যুত্তৰ দিছে পাকিস্তানক সকলো তথ্য আমি এই মুহূৰ্তত আপোনালোকক দিয়াৰ চেষ্টা কৰি আছো কি ধৰণে এই যুদ্ধৰ সৃষ্টি হৈছিল কোনে কাক প্ৰথমতে জুকাই লৈছিল যেতিয়াই 22 এপ্ৰিলত পাকিস্তানে সেই নিৰীহ 26 পৰ্যটকক গুলিয়াই হত্যা কৰিছিল তেতিয়াৰে পৰা ভাৰতৰ তেজ উতলি আছে ভাৰতৰ প্ৰতিজন সেনা জোৱানৰ তেজ গৰম হৈ আছে ভাৰতীয় 140 কোটি জনতাৰ আজি তেজ উতলি আছে কাৰণ সেই যি প্ৰত্যুত্তৰ ভাৰতে দিছে অপাৰেশ্যন চিন্দুৰ সেই অপাৰেশ্যন চিন্দুৰৰ পিছত সকলোৱে শান্তি পাইছিল সকলো শান্ত হৈ পৰিছিল ভাৰতীয় কিন্তু যি ধৰণে পাকিস্তানে বৰ্তমানেও ভাৰতক আঘাত হানাৰ চেষ্টা কৰি আছে যি ধৰণে ভাৰতীয় সাধাৰণ নাগৰিকক লক্ষ্য কৰি পাকিস্তানে আক্ৰমণ অব্যাহত ৰাখিছে এতিয়া কিন্তু সকলোৱে কৈছে পাকিস্তানক নিষেধ কৰিবলৈ অকলেই ভাৰত যথেষ্ট ভাৰতক কাৰো সহায় নহলেও ভাৰতে অকলেই পাকিস্তানক নিষেধ কৰি দিব পাৰিব ভাৰত এতিয়া সকলো দিশৰ পৰা সাজু ভাৰত এতিয়া পূৰ্বৰ ভাৰত থকা নাই ভাৰত শক্তিশালী এখন ৰাষ্ট্ৰ বিশ্বৰ ভিতৰতে এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে এখন ডেভেলপ কাণ্ট্ৰি হিচাপে ভাৰত পৰিগণিত হৈছে ভাৰতৰ ওচৰত সকলো অস্ত্ৰ শস্ত্ৰৰ মজুত আছে ভাৰত অৰ্থনৈতিকভাৱে উন্নত এখন ৰাষ্ট্ৰ হৈ পৰিছে ভাৰত সকলো দিশৰ পৰা এখন উন্নত ৰাষ্ট্ৰ আৰু ভাৰতক এইদৰে জোকাই লৈছে যিখন পাকিস্তানক খাবলৈ এমুঠি আহাৰ নাই সেই পাকিস্তানে এতিয়া বাৰে বাৰে ভাৰতক জোকাই লৈ এই ধৰণে ভুল কৰিছে পিঅকে ভাৰতীয় সেনাৰ ভয়ংকৰ গুলীবৰ্ষণ আমি জনাইছো এই মুহূৰ্তত বিগ আপডেট পিঅকে ভাৰতীয় সেনাৰ ভয়ংকৰ গুলীচালনা বুলি জানিব পৰা গৈছে পিঅকেৰ কোটলি ভয়ংকৰ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে পাকিস্তান অকুপাইড কাশ্মীৰত এই ধৰণে বিস্ফোৰণ সংঘটিত হৈছে পিঅকে ভাৰতীয় সেনাৰ ভয়ংকৰ গুলীবৰ্ষণ পিঅকে অব্যাহত আছে দুই পক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলী পিঅকেৰ কোটলিত ভয়ংকৰ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ পিঅকে ভাৰতীয় সেনাৰ ভয়ংকৰ গুলীবৰ্ষণ দুই পক্ষৰ মাজত পুনৰ আৰম্ভ হৈছে প্ৰচণ্ড গুলীয়াগুলী এফালে এলঅচিৰ অব্যাহত আছে প্ৰচণ্ড গুলীয়াগুলী ভাৰতীয় সেনা আৰু পাকিস্তানী সেনাৰ মাজত পিঅকেৰ কোটলিত ভয়ংকৰ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত শেহতীয়া তথ্যসমূহ আপোনালোকক দি আছো প্ৰতিটো আপডেট আপোনালোকক দি আছো প্ৰতিটো খবৰ আপোনালোকক দি আছো এইদৰে ভাৰত পাকিস্তানৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে অধিক উত্তপ্ত হৈ পৰিছে দুই পক্ষৰ মাজৰ পৰিস্থিতি দুই পক্ষৰ মাজৰ এই যি যুদ্ধ এতিয়া অধিক ভয়ংকৰ ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে এইবাৰ কোনো বহি নাথাকে কোনোৱে হাৰ নামানে এইবাৰ পাকিস্তানে কৈছে যে অপাৰেশ্যন সিন্দুৰৰ প্ৰত্যুত্তৰ দিয়া হ'ব ভাৰতক কিন্তু ভাৰতে কৈছে যদিহে অপাৰেশ্যন সিন্দুৰৰ প্ৰত্যুত্তৰ দিবলৈ পাকিস্তানে চেষ্টা কৰে তেতিয়াহ'লে পাকিস্তানক দেখুৱাই দিয়া হ'ব ভাৰত আচলতে কি আচলতে পাকিস্তানৰ বাপেক কোন সকলো দেখুৱাই দিয়া হ'ব সেই ধৰণেই এটা প্ৰত্যুত্তৰ দিয়া দেখিবলৈ পোৱা গৈছে জম্মুত পাকিস্তানৰ ড্ৰোন উৰাৰ লগে লগে ভাৰতীয় সেনাই উৰে নিশা পাকিস্তানক দেখুৱাই দিছে জলাকলা উৰে নিশা অব্যাহত ৰাখিলে পাকিস্তানৰ ওপৰত ভাৰতীয় সেনাই আক্ৰমণ সকলো দিশৰ পৰা বায়ুসেনা স্থলসেনা নৌসেনা সকলো দিশৰ পৰা আৰৱ সাগৰৰ পৰা আক্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে সকলো দিশৰ পৰা ভাৰতীয় সেনাই আক্ৰমণ কৰিছে পাকিস্তানৰ ওপৰত কেইবাখনো গুৰুত্বপূৰ্ণ চহৰ পাকিস্তানৰ এতিয়া ধ্বংসস্তূপত পৰিণত হোৱাৰ তথ্য লাভ কৰা গৈছে প্ৰাণৰ মমতাত পাকিস্তানে পলায়ন কৰিবলগীয়া হৈছে প্ৰাণ ৰক্ষা কৰি এতিয়া পাকিস্তানৰ প্ৰধানমন্ত্ৰী খুদ পাকিস্তানৰ প্ৰধানমন্ত্ৰী পলায়ন কৰিবলগীয়া হৈছে এই ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে পাকিস্তানত লাহোৰ কৰাচী ইছলামাবাদ চিয়ালকোট পেছাৱাৰ সকলোতেই ভাৰতীয় সেনাই এতিয়া মিছাইল এটেক কৰিছে ড্ৰোন এটেক কৰিছে যাৰ ফলত এতিয়া পাকিস্তানত পানীত হাঁহ নচৰা অৱস্থা হৈছে পাকিস্তানত লাগিছে হাহাকাৰ আৰু ভাৰতীয় সেনাৰ এই যি প্ৰত্যুত্তৰ এই যে অপাৰেশ্যন সিন্দুৰ এই অব্যাহত আছে বৰ্তমান আৰু আজিৰ দিনটোতো ভাৰতীয় সেনাই অব্যাহত ৰখাৰ সম্ভাৱনা আক্ৰমণ আজিৰ দিনটোতো যদি পাকিস্তানে পুনৰবাৰ ভুল কৰে ভাৰতক লক্ষ্য কৰি আক্ৰমণ কৰাৰ চেষ্টাও চলায় তেতিয়াহ'লে পাকিস্তানৰ গতি আৰু অধিক বেয়া হ'ব ইতিমধ্যে পাকিস্তান আধা পাকিস্তান ধ্বংস হোৱাৰ দিশত দেখিবলৈ পোৱা গৈছে আৰু সম্পূৰ্ণ পাকিস্তান ধ্বংস হৈ পৰিব যদিহে পাকিস্তানে আৰু এবাৰ একেই ভুল কৰে এতিয়া ভাৰতে এৰি নিদিয়ে ভাৰতে এইবাৰ দৃঢ় সংকল্পবদ্ধ হৈছে পাকিস্তানে বাৰে বাৰে পূৰ্বৰে পৰা যি ধৰণৰ কাণ্ড সংঘটিত কৰি আহিছে পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে যি ধৰণৰ কাম কৰি আহিছে সেই কাম আৰু দুনাই ভাৰতে হ'বলৈ নিদিয়ে আৰু ভাৰতে দিব যোগ্য প্ৰত্যুত্তৰ পাকিস্তানক